নমস্কাৰ বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু-বান্ধৱীলৈ আমাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। বন্ধু-বান্ধৱীসকল, মই আজি আলোচনা কৰিব লৈছোঁ ধনুক ৰাশিৰ 2025ত যি শনিৰ ঢাইয়া অৰ্থাৎ শাস্ত্ৰৰ মতে লঘু কল্যাণী দশা আৰম্ভ হ'ব আৰু এই দশা 2.5 বছৰ পৰ্যন্ত থাকিব, এই বিষয়লৈ মই আজি আলোচনা কৰিম। শনিৰ ঢাইয়া অৰ্থাৎ 2.5 বছৰৰ এক দশা। শনি যিহেতু এটা ৰাশিত 2.5 বছৰ থাকে, গতিকে শনি প্ৰত্যেক 2.5 বছৰৰ মূৰে মূৰে এটা ৰাশিৰ পৰা আন এটা ৰাশিলৈ গোচৰ কৰে। এইদৰে ৰাশিৰ গোচৰ কৰি যেতিয়া কোনো এটা ৰাশিৰ চতুৰ্থ স্থানত অথবা ৰাশিৰ পৰা অষ্টম স্থানত শনিয়ে গোচৰ কৰে, তেতিয়া সেই ৰাশিৰ 2.5 বছৰীয়া শনিৰ অশুভ দশা আৰম্ভ হয়, যাক কোৱা হয় শনিৰ ঢাইয়া। এই বছৰ 29 মাৰ্চৰ পৰা শনি বৰ্তমান কুম্ভ ৰাশিৰ পৰা মীন ৰাশিত গোচৰ কৰাৰ লগে লগেই ধনুক ৰাশিৰ চতুৰ্থ স্থানত শনি গোচৰ কৰিব। আৰু চতুৰ্থ স্থানটো হ'ল সুখ, শান্তি, মাতৃ বা শৰীৰৰ বাওঁ চক্ষু, ৰক্ত, প্লাজমা ভাগৰ পৰিচালিত কৰে এই চতুৰ্থ স্থানটোৱে। শাস্ত্ৰত এই দশাক লঘু কল্যাণী দশা হিচাপে জনা যায়। শনি যিহেতু পাপগ্ৰহ, গতিকে 2.5 বছৰ ধৰি যেতিয়া সুখ শান্তিৰ স্থানত অৱস্থান কৰি থাকিব, ধনুক ৰাশিৰ চতুৰ্থ স্থানত শনিদেৱ বহি পেলাই আপোনালোকৰ ষষ্ঠ স্থান, যিটো ৰোগ শত্ৰুৰ স্থান, ঋণ ৰোগৰ স্থান, সেই স্থানত দৃষ্টি দিব, আই স্থানত দৃষ্টি দিব আৰু আপোনালোকৰ ৰাশিত দৃষ্টি দিব। শনিৰ দৃষ্টিক শাস্ত্ৰত অশুভ মনা হয়। স্বয়ং ৰাৱণৰো স্বৰ্ণলংকা শনিৰ দৃষ্টিত ছাৰখাৰ হৈ গৈছিল। স্বয়ং শনিদেৱৰ পত্নীয়ে শনিক অভিশাপ দিছিল যে আপুনি যি স্থানত দৃষ্টি দিব সেই স্থান চাপিত হৈ পৰিব, দুখ দুৰ্গতিৰে ভৰি পৰিব। শাস্ত্ৰত কৈছে যে এবাৰ শনিদেৱ ধ্যানত অৱস্থাত তেওঁ যথেষ্ট ধ্যানত মগ্ন হৈ আছিলে আৰু তেনেতে পত্নীয়ে তেওঁৰ ওচৰত শুভ মুহূৰ্ত চাই সন্তান প্ৰাপ্তিৰ আশাত তেওঁৰ ওচৰত বহি আছিল। কিন্তু শনিদেৱে ধ্যানত ইমানেই মগ্ন হৈ আছিল যে তেওঁৰ পত্নীৰ ওচৰত থকাটো তেওঁ গমেই পোৱা নাছিল। শেষত যেতিয়া শনিদেৱে ধ্যানৰ অন্তত পত্নীক দেখিলে, তেতিয়া পত্নীয়ে অভিশাপ দিছিল যে আপুনি য'তেই দৃষ্টি দিব সকলো সৰ্বনাশ হৈ যাব। শনি কৰ্মদাতা, ন্যায়ৰ দেৱতা, শ্ৰমৰ দ্বাৰা তেওঁ ফল দিব। গতিকে এই 2.5 বছৰত শনিয়ে আগৰ সকলো সৎ অসৎ কৰ্মৰ ফল তেওঁ ভোগ কৰায়। গতিকে শনিৰ এই ঢাইয়াত শাৰীৰিক, মানসিক, আৰ্থিক দিশত যথেষ্ট প্ৰভাৱ পেলায়। ৰাশিৰ পৰা চতুৰ্থ স্থানত আৰু সপ্তম দৃষ্টি থাকিব আই স্থানত, আৰ্থিক অনাটন, দশম দৃষ্টি আপোনালোকৰ ৰাশিতেই। গতিকে স্বাস্থ্য, মান সন্মান, কৰ্মক্ষেত্ৰত কিছু অপায় অমংগল বা কষ্ট ভোগ কৰাব। ধনুক ৰাশিৰ ক্ষেত্ৰত আপোনালোকৰ এইবাৰ যিটো ঢাইয়া তাৰ কিছু সুখবৰো আছে। ধনুক ৰাশিৰ ক্ষেত্ৰত শনিৰ গোচৰৰ লগে লগেই বৃহস্পতি আৰু ৰাহু কেতুৰো এইবাৰ গোচৰ হ'ব। বৃহস্পতি ধনুক ৰাশিৰ অধিপতি, গতিকে বৃহস্পতি শনিৰ গোচৰৰ মাত্ৰ এমাহৰ পাছতেই আপোনালোকৰ সপ্তম স্থানত গোচৰ কৰিব আৰু বৃহস্পতিৰ দৃষ্টি ৰাশিত থাকিব। গতিকে যোৱা এবছৰ ধৰি বৃহস্পতিৰ যিটো পীড়িত হৈ আছিলে ষষ্ঠ স্থানত, শত্ৰু গৃহ, শত্ৰু শুক্ৰৰ স্থানত থাকি, সেই স্থান যিটো আপোনাৰ শত্ৰু, ঋণ ৰোগ বৃদ্ধি হৈছিলে, সেই ঋণ ৰোগ শত্ৰুৰ পৰা আপোনালোকে উপশম পাব। গতিকে ইয়াতে দেখা যায় যে শনিৰ ঢাইয়াৰ ঋণাত্মক প্ৰভাৱতকৈ আপোনালোকৰ ক্ষেত্ৰত কিন্তু এইবাৰ ধনাত্মক প্ৰভাৱেই বেছি হ'ব। শনি চতুৰ্থ স্থানত 29 মাৰ্চৰ পৰা থাকিব আৰু ৰাহুৱে 18 মে'ৰ পৰা ওলোটা গতিৰে আপোনালোকৰ তৃতীয় স্থানত থাকিব আৰু কেতু আপোনালোকৰ নৱম স্থান অৰ্থাৎ ভাগ্য স্থানত গোচৰ কৰিব। বৃহস্পতিৰ গোচৰ হ'ব সপ্তম কেন্দ্ৰ স্থানত, গতিকে শুভ স্থান। বৃহস্পতি বলি হৈ ৰাশিত পূৰ্ণ দৃষ্টি দিয়াৰ কাৰণে আপোনালোকৰ মান সন্মান বা শাৰীৰিক যি ক্ষতি তাৰ পৰা আপোনালোকে ৰক্ষা পাব। শনি যি স্থানত থাকে সেই স্থানটো তেওঁ কিছু প্ৰতিৰক্ষা কৰে, কিন্তু অশুভতা অলপ কমেই কৰে। শনিয়ে 28 এপ্ৰিলৰ পৰা 3 অক্টোবৰ পৰ্যন্ত বৃহস্পতিৰ নক্ষত্ৰ পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰত গোচৰ কৰিব। গতিকে লগে লগেই গুৰু বৃহস্পতিও আপোনালোকৰ সপ্তম স্থানত কেন্দ্ৰত থাকিব। এই ক্ষেত্ৰত শনিয়ে শুভ ফলে আপোনালোকৰ ক্ষেত্ৰত দিব। গতিকে মাতৃ বা শহুৰৰ ঘৰৰ ফালৰ পৰা আপোনালোকে কিছু উপকৃত হ'ব পাৰিব। নতুন গাড়ী, বাৰী, মাটি যদি আপোনালোকে কিনা
পৰিকল্পনা কৰিছিলে তেনেহ'লে সেই সুযোগ আহিব। আধ্যাত্মিক পাৰ্থিৱ আৰু সুখ শান্তিও আপোনালোকে লাভ কৰাৰ যোগ আহিব। কিন্তু ৰক্ত হৃদপিণ্ড লিভাৰৰ সমস্যাৰ পৰাও যি আপোনালোকৰ কষ্ট হৈ আছিলে তাৰো পৰা কিছু উপশম হ'ব। 3 অক্টোবৰৰ পাছত শনি উত্তৰা ভাদ্ৰপদ নক্ষত্ৰত গোচৰ কৰিব। উত্তৰা ভাদ্ৰপদ হ'ল শনি নিজৰেই নক্ষত্ৰ। গতিকে 2026 চনৰ 20 জানুৱাৰীলৈকে নিজৰ নক্ষত্ৰত থাকি শনি কিছু শুভ ফলেই দিব। আৰু 2026 চনৰ 17 মে'ত শনিয়ে গোচৰ কৰিব বুধৰ নক্ষত্ৰ, আৰু বুধ শনিৰ বন্ধু গ্ৰহ। ৰেৱতী নক্ষত্ৰত যেতিয়া শনি গোচৰ কৰিব, বুধ যিহেতু শনিৰ বন্ধু গ্ৰহ, গতিকে শনি বলি হ'ব। বক্ৰী গতিৰে আকৌ উত্তৰা ভাদ্ৰপদ নক্ষত্ৰত গতি কৰিব 2027 চনৰ ফেব্ৰুৱাৰী 8 তাৰিখলৈকে বুধৰ নক্ষত্ৰত। গতিকে 3 জুন 2027 পৰা আকৌ কেতুৰ নক্ষত্ৰ অৰ্থাৎ অশ্বিনী নক্ষত্ৰত শনিয়ে গতি কৰিব, আৰু অশ্বিনী অৰ্থাৎ কেতু হ'ল শনিৰ বন্ধু গ্ৰহ। গতিকে 2027 চনৰ 20 অক্টোবৰলৈকে বুধৰ নক্ষত্ৰতে থাকিব। গতিকে শনি 2.5 বছৰ কালত বৃহস্পতি, বুধ আৰু কেতু নিজৰ নক্ষত্ৰতেই গতি কৰিব। গতিকে এই ক্ষেত্ৰত শনিৰ প্ৰিয় নক্ষত্ৰ গোটেইকেইটাই। গতিকে শনিয়ে ধনুক ৰাশি 4ৰ্থ স্থানত গোচৰ কৰি সুখ শান্তিৰ ক্ষেত্ৰত কিছু বৃদ্ধি কৰিব। 3য় দৃষ্টিৰে ৰোগ ঋণ শত্ৰু স্থানত অৰ্থাৎ ধনুক ৰাশিৰ 6ৰ্থ স্থানত দৃষ্টি দিলে অশুভ গ্ৰহৰ অশুভ স্থানত দৃষ্টিৰ কাৰণে ফল শুভই প্ৰদান কৰিব। শনি যিহেতু শুক্ৰৰ মিত্ৰ গ্ৰহ, গতিকে চাকৰি প্ৰতিযোগিতামূলক পৰীক্ষামূলক ক্ষেত্ৰত সুফল লাভ কৰিব, শত্ৰু দমন হ'ব, কাৰণ 6ৰ্থ স্থানত শনিৰ দৃষ্টি থাকিব আপোনালোকৰ। গতিকে এই ক্ষেত্ৰত যিবিলাক শত্ৰু আছিলে সেই শত্ৰু দমন হ'ব আৰু ঋণৰ পৰাও কিছু মুক্তি লাভ কৰিব। আৰু 7ম দৃষ্টি যেতিয়া আপোনালোকৰ কৰ্মস্থানত দিব, শ্ৰম বৃদ্ধি কৰিব, কিন্তু কৰ্মৰ ফলো ভোগ কৰাব। ভাল কৰ্মৰ ভাল ফল দিব আৰু বেয়া কৰ্মৰ বেয়া ফল ভোগ কৰাব। কৰ্মত সাল সলনি বা বদলীকৰণৰো যোগ আহিব। আৰু 2026 চনৰ 14 মে' পৰ্যন্ত বৃহস্পতিৰ পূৰ্ণ দৃষ্টি আপোনালোকৰ ৰাশিত থাকিব। গতিকে এই ক্ষেত্ৰত যি তোমাৰ